শিক্ষক শিক্ষয়িত্ৰীসকল জনাই আছোঁ এটা বিশেষ জৰুৰী খবৰ যে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে লোৱাৰ প্ৰাইমেৰী স্কুলত অৰ্থাৎ LP স্কুলত কৰ্মৰত হৈ আছে আৰু তেওঁলোক B.Ed ডিগ্ৰীধাৰী তেওঁলোকৰ কাৰণে আহিছে এটা বিশেষ নোটিছ। তেওঁলোকে এটা বিশেষ কাম কৰিব লাগিব। তো সেই নোটিছখনত কি লিখা আছে আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। এইটো গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী। এইটো 24/12/2025 তাৰিখে ওলাইছে। সুৰঞ্জনা সেনাপতি ACS ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন তেখেতৰ ফালৰ পৰা, আৰু এইটো পঠাইছে দ্য ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ্ছ অল দ্য ইন্সপেক্টৰ অফ স্কুলছ ডিফু হাফলং ৱেষ্ট কাৰ্বি আংলং, দ্য ডিষ্ট্ৰিক্ট প্ৰাইমেৰী এডুকেশ্যন অফিচাৰ ডিফু হাফলং ৱেষ্ট কাৰ্বি আংলং, অৰ্থাৎ অসমৰ সকলো জিলাৰ যিসকল প্ৰাথমিক বিদ্যালয়ৰ যিসকল আছে DO আছে তেওঁলোকলৈ পঠাইছে। কি লিখিছে চাওক, ছাবজেক্টটো হ'ল ৰিগাৰ্ডিং 6 months চাৰ্টিফিকেট কোৰ্ছ ব্ৰিজ ইন প্ৰাইমেৰী টিচাৰ এডুকেশ্যন কণ্ডাক্টেড বাই NIOS, অৰ্থাৎ NIOSে কণ্ডাক্ট কৰা 6 মহীয়া যি চাৰ্টিফিকেট কোৰ্ছ আছে ব্ৰিজ কোৰ্ছ সেই সম্পৰ্কীয় এই নোটিছখন কি লিখিছে চাওক। ৰেফাৰেন্স দ্য গভ লেটাৰ ECF নাম্বাৰ দি আছে 2012-2025 Sir, Madam, with reference to the above subject, it is informed that the registration portal for the 6 month certificate course Bridge in Primary Teacher Education conducted by NIOS was launched on 24/11/2025 and will remain open up to 25/12/2025. অৰ্থাৎ এই নোটিছখনৰ যোগেদি জনোৱা হৈছে যে যি 6 মহীয়া চাৰ্টিফিকেট কোৰ্ছ বা ব্ৰিজ কোৰ্ছ যিটো LP স্কুল বা প্ৰাইমেৰী টিচাৰসকলৰ কাৰণে খুলি দিয়া হৈছে, আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যনৰ তাৰিখটো হ'ল 24/11/2025 পৰাই আৰম্ভ হৈছে আৰু এইটো খোলা থাকিব 25/12/2025 তাৰিখ। যিহেতু আজি 24 তাৰিখ, গতিকে সময় খুব কম। যিসকলে B.Ed কৰি পেলাই LP স্কুলত চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে বিশেষ দৰকাৰীটো। As per the Honorable Supreme Court of India's judgment dated 8/4/2024 in MADY number 4303/2024 and recognition granted by NCTE, the following points are to be noted. আৰু এই আদেশটো আচলতে 8/4/2024 তাৰিখে সুপ্ৰিম কোৰ্টৰ দ্বাৰা দিয়া হৈছে, আৰু ইয়াৰ কিছুমান বিশেষ পইণ্ট আছে এইবিলাক চাই ল'ব। ইলিজিবিলিটিটো কি? এপইণ্টিজ হোজ এপইণ্টমেণ্টছ ৱেৰ বেছড অন এ B.Ed কোৱালিফিকেশ্যন বিটুইন 28/6/2018 to 11/8/2023 and appointed in primary schools must undergo this course to retain their eligibility. অৰ্হতাটো হ'ব যে যিসকল প্ৰাৰ্থীয়ে B.Ed উত্তীৰ্ণ আৰু তেওঁলোকে 28/6/2018 পৰা 11/8/2023 ভিতৰত নিযুক্তি পাইছে LP স্কুলত বা প্ৰাইমেৰী স্কুলত, তেওঁলোকে এই কোৰ্ছটো কৰিবই লাগিব। তেওঁলোকে এইটো কোৰ্ছৰ বাবে যোগ্য। কোৰ্ছ ফিজটো দ্য টিচাৰ হেজ টু পে দ্য কোৰ্ছ ফিজ হিমছেল্ফ অৰ হাৰছেল্ফ, আৰু এই কোৰ্ছৰ কাৰণে সম্পূৰ্ণ যি ফিজ লাগিব এইটো প্ৰাৰ্থীজনে নিজে দিব লাগিব, চৰকাৰে নিদিয়ে। এপ্লিকেশ্যন প্ৰচেছ দ্য টিচাৰ মাষ্ট ফাৰ্ষ্ট এপ্লাই অনলাইন থ্ৰু দ্য NIOS পৰ্টেল https://bridge.nios.ac.in। তো যিসকল শিক্ষক শিক্ষয়িত্ৰী এইটোৰ কাৰণে যোগ্য তেওঁলোকে এই পৰ্টেলৰ যোগেদি আবেদন কৰিব লাগিব bridge.nios.ac.in। The concerned teacher, headmaster must then forward the application to the state authority via the same portal only। আৰু সেই স্কুলৰ যিজন প্ৰধান শিক্ষক আছে তেওঁলোকে অনলাইনৰ যোগেদিয়ে ষ্টেট অথৰিটিলৈ এই এপ্লিকেশ্যনটো ফৰৱাৰ্ড কৰিব লাগিব। দ্য ষ্টেট অথৰিটি উইল এপ্ৰুভ অৰ ৰিজেক্ট দ্য এপ্লিকেশ্যন অফ দ্য কেণ্ডিডেট অনলি ইন অনলাইন মোড ইন দ্য পৰ্টেল। আৰু ৰাজ্যিক অথৰিটিয়ে এইটো অনলাইনৰ জৰিয়তে একচেপ্ট কৰিব পাৰে বা ৰিজেক্ট কৰিব পাৰে অনলাইন পৰ্টেলতে। ফেইলাৰ টু কমপ্লিট দ্য কোৰ্ছ উইদিন দ্য ষ্টিপুলেটেড টাইম ফ্ৰেম উইল ইনভেলিডেট দ্য এপইণ্টমেণ্ট অফ ছাচ কেণ্ডিডেটছ। আৰু এই যি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত যদি এই প্ৰাৰ্থীসকলে এই অৰ্হতা গ্ৰহণ নকৰে, অৰ্থাৎ ব্ৰিজ কোৰ্ছটো কমপ্লিট নকৰে, তেতিয়া তেওঁলোকৰ যি অৰ্হতা আছে, অৰ্থাৎ তেওঁলোক যি চাকৰি কৰি আছিল সেইটো হেৰুৱাব লাগিব। দ্য কোৰ্ছ উইল নট বি ভেলিড ফৰ টিচাৰ্ছ ছিকিং ছাবচিকুৱেণ্ট এমপ্লয়মেণ্ট এজ প্ৰাইমেৰী টিচাৰ্ছ। কিন্তু এই কোৰ্ছটো কৰি পেলাই অন্য কোনো শিক্ষকে
পৰৱৰ্তী সময়ত এই LP স্কুলৰ শিক্ষকৰ বাবে যোগ্য নহয়, অৰ্থাৎ যিসকল বৰ্তমানে চৰকাৰী স্কুলত কৰ্মৰত হৈ আছে তেওঁলোকেহে এই কোৰ্চটো কৰিব পাৰিব। All DOs, DPEOs and IS are requested to inform all Deputy Inspector of Schools, Block Elementary Education Officers and Head Teachers, Headmasters for wide publicity and to facilitate smooth registration and conduct of the process within the stipulated time frame. গতিকে সকলো DO, DPOs বা IS সকলক অনুৰোধ কৰিছে যাতে তেওঁলোকৰ অধীনত থকা DI বা ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু প্ৰধান শিক্ষকসকলক এইটো যাতে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ মাজত মানে প্ৰচাৰ কৰে বাতৰিটো যে যিসকল BEd উত্তীৰ্ণ প্ৰাৰ্থী আছে তেওঁলোকে যাতে ব্ৰিজ কোৰ্চৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰে তাৰ কাৰণে জনাইছে। দিছ মে কাইণ্ডলি বি ট্ৰিটেড এজ টপ মোষ্ট আৰ্জেণ্ট। ডিউ টু পচিটি there is a possibility of extension of the last date to apply আৰু যেহেতু প্ৰাৰ্থীৰ সংখ্যা বহুত কম হোৱাৰ কাৰণে যি 25/12/2025 লাষ্ট ডেট দিছিলে সেইটো হয়তো বঢ়োৱাৰ সম্ভাৱনা আছে, এক্সটেনশ্যন কৰাৰ বহুত সম্ভাৱনা আছে। অল কনচাৰ্নড আৰ ৰিকুৱেষ্টেড টু ভিজিট দ্য অফিচিয়েল ৱেবছাইট bridge.nios.ac.in ফ্ৰম টাইম টু টাইম ফৰ দ্য লেটেষ্ট আপডেটছ। গতিকে সকলো প্ৰাৰ্থীক জনাইছে যাতে তেওঁলোকে এই অনলাইনত এই অফিচিয়েল ৱেবছাইটত গৈ পেলাই টাইম টু টাইম আপডেটবিলাক চাই যে বৰ্তমানে কি আপডেট আহিছে। নো অফলাইন এপ্লিকেশ্যন ইন দিছ ৰিগাৰ্ড উইল বি এণ্টাৰটেইনড বাই দ্য অফিচ অফ দ্য আণ্ডাৰচাইন। আৰু কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন তেওঁলোকে এই ক্ষেত্ৰত গ্ৰহণ নকৰে, সকলো এপ্লিকেশ্যন অনলাইনতে কৰিব লাগিব। এইটো চাব পাৰিছে, মেমো নাম্বাৰ দিয়া আছে, ডিজিটেলি চাইন বাই সুৰঞ্জনা সেনাপতি, 24/12/2025 তাৰিখে ওলাইছে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি